ৰং তুলিকাত ব্যস্ত এজাক শিশু ভাৰতবৰ্ষৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি প্ৰতিগৰাকী কণমানিয়ে অংকন কৰিছে ছবি। নিজৰ মন পচন্দৰ ছবিখনৰ মুকলি মনেৰে উকা কাগজত জীপাল কৰাৰ প্ৰয়াস প্ৰতিগৰাকী কণমানি ছাত্ৰ ছাত্ৰী। গুৱাহাটী মহানগৰী উত্তৰ পূব গীতানগৰ য়ং ষ্টাৰ ক্লাবৰ বিশেষ আয়োজন। আজি য়ং ষ্টাৰ ক্লাবৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস। हरे हरे आपको लेकर लगेगा हरे राम राम हरे আমাৰ আজি আচলতে য়ং ষ্টাৰ ক্লাবৰ প্ৰতিষ্ঠা দিৱস আছিল। লগতে যেনেকৈ আজি ভাৰত স্বাধীনতা দিৱস ৭৮তম স্বাধীনতা দিৱস, গতিকে আমি দুইটা অনুষ্ঠান একেলগে অনুষ্ঠিত কৰিছিলোঁ। ৰাতিপুৱাই স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলোঁ, বহুত জনসমাগম হৈছিল। তাৰপিছতে আমাৰ ক্লাবৰ ৩৭তম প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰা হ'ল। তাৰপিছতে এটা সুন্দৰ অনুষ্ঠান হৈছিল চিত্ৰাংকন প্ৰতিযোগিতা, যিটো আমি খুব কম দিনৰ ভিতৰত যথেষ্ট সংখ্যক সঁহাৰি পাইছোঁ। বহুত ল'ৰা ছোৱালী হৈছিল, গতিকে তেওঁলোকৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰি খুবেই ভাল লাগিল। প্ৰত্যেক বছৰতে এই বছৰ য়ং ষ্টাৰ ক্লাবৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস, আৰু এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছিলোঁ। যিহেতু লগতে স্বাধীনতা দিৱস, এই স্বাধীনতা দিৱস পতাকা উত্তোলন কৰাৰ লগতে য়ং ষ্টাৰ ক্লাবৰ পতাকা উত্তোলন কৰা হৈছিল, বৃক্ষৰোপণ আয়োজন কৰা হৈছিল, আৰু লগতে দুটা শাখাত চিত্ৰাংকন প্ৰতিযোগিতা আমি আয়োজন কৰিছিলোঁ। আৰু সন্ধিয়াৰ ভাগত আমি বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু সাংস্কৃতিক অনুষ্ঠানত বিশেষ আকৰ্ষণ হিচাপে আমি আজি মহেন্দ্ৰ হাজৰিকা দেৱক আমি আমন্ত্ৰণ কৰিছিলোঁ। তেখেতে গীত পৰিৱেশন কৰিব, লগতে এই অঞ্চলৰ যিখন স্থানীয় শিল্পী আছে এই শিল্পীসকলক গীত পৰিৱেশন কৰিব, সাংস্কৃতিক পৰিৱেশন কিছু ধৰণৰ আয়োজন কৰা হৈছে। গতিকে আৰু লগতে ইয়াৰ দ্বাৰা আপোনালোকৰ সংবাদ মাধ্যমৰ লগত জড়িত কৰিব বিচাৰিছোঁ যে য়ং ষ্টাৰ ক্লাবৰ যিসকলে আমাক সহায় সহযোগিতা কৰিছে, দিহা পৰামৰ্শ দিছে, আৰু লগতে ইস্কন নামৰ যি এটা অনুষ্ঠান আছে সেই অনুষ্ঠানটোৱে আমাক বিভিন্ন ধৰণৰ সহায় সহযোগ কৰিছে। গতিকে যিসকলে আমাক সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ দিছে প্ৰত্যেকগৰাকী আমি য়ং ষ্টাৰ ক্লাবৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। য়ং ষ্টাৰ ক্লাবৰ প্ৰতিষ্ঠা দিৱস আৰু স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰা হয় বিভিন্ন কাৰ্যসূচী। পুৱা জাতীয় পতাকা উত্তোলন আৰু গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তাৰ পাছত শিশুসকলৰ মাজত দুটা শাখাত আয়োজন কৰা হয় চিত্ৰাংকন প্ৰতিযোগিতা। চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে প্ৰায় ১৫০ গৰাকী প্ৰতিযোগীয়ে। সন্ধিয়া ছাত্ৰ ছাত্ৰীসকলৰ পুৰস্কাৰ বিতৰণ কৰা হয়। তাৰ পাছত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰে য়ং ষ্টাৰ ক্লাবৰ প্ৰাংগণত। সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ কৰা হৈছে বিশিষ্ট শিল্পী মহেন্দ্ৰ হাজৰিকাক। এইদৰে প্ৰতি বছৰে য়ং ষ্টাৰ ক্লাবত আয়োজন কৰে এনেধৰণৰ বিভিন্ন অনুষ্ঠান।